আহিলে বৰ্তা। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভালেই। আজিৰ এই ভিডিঅ'টো 27 অক্টোবৰৰ দিনা হয়। মোৰ ল'ৰাটোৰ মানে মোৰ বেটাৰ জন্মদিন আছিল, বাৰ্থডে আছিল। দিনত আচলতে আমি ভকতৰ এভাগী শৰাই আৰু নাম আৰু ভোজৰ আয়োজন কৰিছিলোঁ। আচলতে পাপা যেতিয়া আছিল, পাপাই তেতিয়া ভাবি থৈছিল যে বেটাৰ বাৰ্থডেত এভাগী নাম গোৱাম বুলি। সেয়েহে আচলতে পাপাটো এতিয়া নাই আৰু সেয়েহে আমি ভাবিলোঁ যে পাপায়ে কৰি থৈ যোৱা মানে ভাবিছিলে যিহেতু সেইকাৰণে আমি এইবাৰ আৰু ভকতৰ এটা নিয়ম কৰোঁ বুলি। জাগোনৰ মোৰ মা দেউতা আহিছিল আৰু দেওমালীৰ মা আহিছিল, মানে লিমিৰ মাক আহিছিল, আৰু ওচৰৰ অকল তাৱৈদেউ আমৈদেউ আৰু ওচৰৰ এঘৰ দুঘৰক মাতি কিনি সৰুকৈ এটা আচলতে ভকতৰ কাম কৰিলোঁ। মেইনলি মানে তাত ভক্তি যিহেতু ৰাতিলৈ আকৌ সৰুকৈ পাৰ্টি দিয়া হৈছিল। আমাৰ দৌ মানে বিকাশ বৰগোহাঁই সকলোৰে নিশ্চয় চিনি পায়েই, দুলীয়াজানৰ বহুতেই চিনি পায় চাগে। তেওঁকে আচলতে আমি আমাৰ ঘৰত কিবা এনেকুৱা অনুষ্ঠান থাকিলে তেওঁকে আচলতে দায়িত্বটো দি দিওঁ। তেওঁ বৰ ভালকৈ মানে আচলতে আমাক সহায় কৰে আৰু। আজি কি আছে তোমাক কৈ দিয়া আকৌ। আপোনালোক সকলোৱে তাক আচলতে আশীৰ্বাদ কৰিব যাতে সি এজন ভাল মানুহ হয়, ভাল স্বাস্থ্য হয়, সেয়াই আৰু বিচাৰোঁ মই। সকলোৱে ধুনীয়াকৈ খাই বৈ তেওঁলোকে আচলতে ৰান্ধিছিলে আৰু ভোজ যিহেতু ভকতেই ৰান্ধিছিলে। আৰু তেওঁলোকক বিদায় দিয়াৰ পিছতে আকৌ ৰাতিৰ বাবে ৰাতি যিহেতু আকৌ বাৰ্থডে সৰুকৈ এটা পাৰ্টি দিয়া হৈছে, তাৰ বাবে আকৌ মানে মানুহ আহিবলৈ ষ্টাৰ্ট কৰিয়ে দিছিলে। আপোনালোকৰ বাবে আচলতে সৰুকৈ দুটামান ক্লিপ মই আচলতে ৰাখি থৈছোঁ আৰু শ্বেয়াৰ কৰিম বুলি। এনেই অকণমান কৈছোঁ। বেটাৰ লগৰ লিয়ান, হাৰ্দিক, নিবিৰ ইহঁতি আহিছিল। বহুত বেছি খেলিলে, বহুত এনজয় কৰিলে, বহুত ভাল লাগিলে অহাৰ বাবে। বাৰ্থডে বুলি আচলতে মোৰ লগৰ প্ৰিয়ংকা, তাইক বহুত বছৰৰ পিছত মই লগ পাইছোঁ। মানে লাষ্ট পঢ়ি থাকোঁতে তাই বিয়াত গৈছিলোঁ দেই, তেতিয়াই লাষ্ট লগ পোৱা। তাই ইমান দূৰৰ পৰা ৰাতি কষ্ট কৰি আহিলে। বহুত বহুত থেংক ইউ প্ৰিয়ংকা অহাৰ বাবে। মই ভিডিঅ'টোৰ যোগেদি তোমাক কৈ দিছোঁ আৰু। বহুত ভাল লাগিলে আচলতে। বহুত দিনৰ মূৰত লগ পালোঁ যদিও ভালকৈ বাৰু কথা পাতিবলৈ নহ'লেই, কাৰণ মানুহ আহি আছিলে যিহেতু বৰ বেছি কথা পাতি থাকিবলৈ সময় নহ'লে। আমি যাওঁ দেই। হেল্ল' আহিছা নাই? মা দেউতা আৰু প্ৰিয়ংকাহঁত আকৌ ৰাতিয়ে যাবলৈ ওলালে। বেয়া লাগি গ'ল আচলতে, থাকিব বুলি ভাবিছিলোঁ মা দেউতা যামগৈ বুলি কোৱাৰ কাৰণে। তথাপিও বাৰু ঘৰত কাৰণ মানুহ নাই আৰু দেউতাৰো কাম আছে, অফিচ আছে, সেয়েহে গ'লগৈ আৰু। মই যাম আৰু বহুত দিন যোৱা নাই ঘৰলৈ, যাব লাগিব। সেয়াই আৰু আচলতে দিনটোৰ সৰুকৈ এনেকৈ কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু মৰম দি থাকিব এনেদৰে। থেংক ইউ। আৰু আমাৰ অসমীয়া গৃহিণী পেজটো আপোনালোক সকলোৱে ফ'ল' কৰি দিব। ইউটিউবতো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু আপোনালোকৰ ফ্ৰেণ্ডছবিলাকৰ লগতো শ্বেয়াৰ কৰি দিব। ঠিক আছে তেতিয়াহ'লে, বাই বাই।